ছাত্ৰসকল আজি মুকলি হ'ল টিচাৰ্ছ ট্ৰেন্সফাৰ পৰ্টেল আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এই কথা আজি ঘোষণা কৰে আৰু যাৰ ফলত শিক্ষক কৰ্মচাৰীসকলে তেখেতসকলে এতিয়াৰ পৰা ছিংগল ট্ৰেন্সফাৰ আৰু মিউচুৱেল ট্ৰেন্সফাৰ পাবলৈ সক্ষম হ'ব। সেয়েহে অহা কালিৰ পৰা আপোনালোকে শিক্ষকসকলে আন্তঃজিলা বদলীকৰণৰ বাবে আবেদন কৰিব পাৰিব আৰু 30 এপ্ৰিল হ'ব আবেদনৰ অন্তিম সময়সীমা আৰু গ্ৰীষ্ম বন্ধত শিক্ষক বদলীকৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব শিক্ষা বিভাগে। এই ক্ষেত্ৰত চাকৰি কৰা 10 বছৰ হোৱাসকলক দিয়া হ'ব অগ্ৰাধিকাৰ, আনহাতে দিব্যাংগসকলে 2 বছৰ হ'লেই লাভ কৰিব অগ্ৰাধিকাৰ। এই কথা শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰে। লগতে আপোনাৰ দুখন SOP প্ৰকাশ কৰে। এয়া SOP 2, ইয়াৰে ভিত্তিত 10 বছৰ সম্পূৰ্ণ কৰা শিক্ষকসকলে তেখেতসকলে ট্ৰেন্সফাৰ লাভ কৰিব, আনহাতে লেংগুৱেজ মিছমেচ হোৱাসকলেও তেখেতসকলৰ কোনো 10 বছৰৰ সময়সীমা নাথাকিব বুলি ইয়াৰ দ্বাৰা জনা গৈছে।